Okay, good morning everyone. Today is the second day of this new session and we are going to discuss about the perspective of public administrations. আমি আজি তোমালোকৰ তৃতীয় ষান্মাসিকৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় শ্ৰেণীটোৰ দ্বিতীয় ক্লাছটো আমি আৰম্ভ কৰিব ওলাইছোঁ আৰু এই দ্বিতীয় ক্লাছৰ মূল বিষয়বস্তুবিলাক আমি ইতিমধ্যে আলোচনা কৰিছোঁৱেই আমি যোৱাকালি ক্লাছত ইয়াৰ আমি কেইটামান বিষয়বস্তু উল্লেখ কৰিছিলোঁ যেনে পাব্লিক এডমিনিষ্ট্ৰেশ্যন আমি প্ৰথমটো ইউনিট লৈছিলোঁ পাব্লিক এডমিনিষ্ট্ৰেশ্যন এজ এ ডিচিপ্লিন মিনিং ডাইমেনশ্যন ছিগনিফিকেন্স ইভলিউশ্যন অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন পাব্লিক এণ্ড প্ৰাইভেট এডমিনিষ্ট্ৰেশ্যন দিছ ইজ দ্য ফাৰ্ষ্ট ইউনিট প্ৰথম অধ্যায়ৰ আমি প্ৰায়কেইটা বিষয়বস্তু আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ যোৱাকালি আমি আলোচনা কৰিছিলোঁ পাব্লিক এডমিনিষ্ট্ৰেশ্যন মানে কি হোৱাট ইজ পাব্লিক এডমিনিষ্ট্ৰেশ্যন What is public administration? I have already said that public administration is nothing but it means government in action, right? Yesterday I said that public administration is nothing but it is the government in action. So when we going to the first unit, these issues we have already discussed. What are those issues? That public administration as government in action or as an agency to fulfill the aim, objectives and goal of the constitutions. The administration is the implementing body of the government who actually perform the duty in the name of the government and they are solely responsible for the overall development of the country. The overall development of the country basically depends upon the efficiency of the administration. Then we have already discussed that administration is basically related to the core concept. This concept is known as post-crop, which is developed by Luther Gulick. Luther Gulick developed the word post-crop and it means P for planning, O for organization, S for staffing, D for directing, CO for coordinating, R for reporting, and B for budgeting. আমি আলোচনা কৰিছিলোঁ যে চৰকাৰৰ কাম-কাজক যি বাস্তৱত ৰূপায়িত কৰে হিয়াই হৈছে লোক প্ৰশাসন লোক প্ৰশাসনক আমি লুথাৰ গুলিকৰ ভাষাৰে সংক্ষেপতে পুষ্কৰ শব্দটোৰ যোগেদি উপলব্ধি কৰিব পাৰোঁ আৰু এই পুষ্কৰ শব্দটোৰ পিটোৱে প্লেনিং বা আঁচনি ওটোৱে অৰ্গানাইজেশ্যন বা সংগঠন এছটোৱে ষ্টাফিং বা কৰ্মচাৰী বিষয়া কৰ্মচাৰী ডিটোৱে ডিৰেক্টিং নিৰ্দেশনা সিঅ'টোৱে কোঅৰ্ডিনেটিং সমন্বয় আৰটোৱে ৰিপৰ্টিং প্ৰতিবেদন আৰু বিটোৱে বাজেটিং বা অৰ্থৰ লগত জড়িত কথাবিলাকৰ বিষয়ে ব্যাখ্যা কৰে বুলি তেওঁ উল্লেখ কৰিছে অৰ্থাৎ লোক প্ৰশাসন এটা আঁচনি প্ৰস্তুত কৰাৰ পৰা আঁচনি কাৰ্যকৰী কৰালৈকে সকলো বিষয়ৰ লগত জড়িত হৈ থাকে সেইকেইটা শব্দ মই কাষত দিছোঁ কেনেকৈ পলিচি মেকিং পলিচি ইমপ্লিমেণ্টেশ্যন মনিটৰিং এণ্ড ভেৰিফিকেশ্যন ইভালুৱেশ্যন এণ্ড ৰিফৰ্মেশ্যন এক্সেপ্টাৰ অ'কে গতিকে তোমালোকে চাগে মোৰ স্ক্ৰীনখন দেখিছা এইখিনি আমি যোৱাকালি আলোচনা কৰিলোঁ দেন ডেফিনেশ্যন অফ দ্য পাব্লিক এডমিনিষ্ট্ৰেশ্যনছ আমি ডেফিনেশ্যনছ অফ দ্য পাব্লিক এডমিনিষ্ট্ৰেশ্যন আলোচনা কৰা নাই আমি অলপমান ভাবিছোঁ যে যোৱাকালি আমি ইয়াতে শেষ কৰিছিলোঁ এইখিনিলৈকে আমি মেনেজাৰিয়েল ভিউ ইণ্টিগ্ৰেল ভিউৰ কথাও আমি আলোচনা কৰিছিলোঁ let us discuss according to the syllabus or which will be benefited to you to really understand the concept of public administrations so keep it in your mind state is essential for the welfare of the nations for the defense of the nations for the overall development of the nations or we can say that the government is responsible for peace security and development peace security and development for proper functioning for the proper maintaining for the proper control and conduct for proper establishment of equality liberty fraternity justice
peace, security, and development. When we imagine an organization or organizational setup, that organizational setup we can say, we can remark as a public administration. Sarkare jetia সরকারি রাষ্ট্ৰৰ আশা আকাংক্ষা যেনে সমতা ন্যায় ভাতৃত্ববোধ স্বাধীনতা বা শান্তি সম্প্ৰীতি উন্নতি আৰু সুৰক্ষাৰ ব্যৱস্থাৰ কাৰণে কোনো ধৰণৰ সংগঠনৰ সৃষ্টি কৰে বা কোনো ধৰণৰ সংস্থাৰ সৃষ্টি কৰে আৰু সেই সংস্থাৰ যোগেদি সেই সমূহ আদৰ্শ উদ্দেশ্য লক্ষ্যত উপনীত হ'বৰ কাৰণে চেষ্টা কৰে তেনেকুৱা সংস্থাসমূহকে আমি লোক প্ৰশাসন বুলি কওঁ যি লোক প্ৰশাসন হৈছে চৰকাৰৰ আশা আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰা come to the definition of public administration one by one. Definition related to the definition of public administration, we must know the meaning of the public administration. Therefore, we should know the origin of the word. When we can realize the word, when we can understand the word, when we can feel the word, then we can know the concept. আমি যেতিয়া এটা শব্দৰ অৰ্থ বুজি পাম, যেতিয়া শব্দটোক আমি বুজি পাম, তেতিয়া আমি শব্দটোক যদি আমি অনুভৱ কৰিম, তেতিয়া এটা বিষয়বস্তুৰ ধাৰণাটো আমাৰ কি হয় সুস্পষ্ট হয় বা ক্লিয়াৰ হৈ পৰে, স্পষ্ট হৈ পৰে। এই এডমিনিষ্ট্ৰেশ্যন শব্দটো কোন শব্দৰ পৰা আহিছে? পাব্লিক এডমিনিষ্ট্ৰেশ্যন বুলি কোৱা নাই, অনলি এডমিনিষ্ট্ৰেশ্যন। অনলি দ্য ৱৰ্ড এডমিনিষ্ট্ৰেশ্যন derives from the Latin word administer, which means to care for or to look after people and manage affairs. So ইয়াৰ পৰা আমি কি গম পাইছো যে লোক প্ৰশাসনৰ প্ৰশাসনৰ ইংৰাজী শব্দ এডমিনিষ্ট্ৰেশ্যন লেটিন শব্দ এডমিনিষ্ট্ৰেৰ পৰা আহিছে আৰু এই এডমিনিষ্ট্ৰেৰ অৰ্থ হৈছে কেয়াৰ লোৱা মানে যত্ন লোৱা, লুক আফটাৰ যত্ন লোৱা। আমি জানো কেয়াৰ লোৱা বা যত্ন লোৱা, কাৰ যত্ন লোৱা, কাৰ কেয়াৰ লোৱা? আফটাৰ দ্য পিপুল, মানুহৰ। লোক প্ৰশাসনে জনসাধাৰণৰ কি কৰে? কেয়াৰ লয়, যত্ন লয়। লোক প্ৰশাসনে জনসাধাৰণৰ কি কৰে? সুৰক্ষা কৰে। লোক প্ৰশাসনে জনসাধাৰণৰ কি কৰে? উন্নতি কৰে। লোক প্ৰশাসনে জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি দিবৰ চেষ্টা কৰে। এণ্ড মেনেজ দ্য এফেয়াৰ্ছ, আৰু জনসাধাৰণৰ যিবিলাক কাম কাজ আছে সেই কাম কাজবিলাক পৰিচালিত কৰে। এখন ৰাষ্ট্ৰত বসবাস কৰা, জনসাধাৰণৰ কাম কাজ পৰিচালনা কৰা, জনসাধাৰণৰ যত্ন লোৱা, জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতা পালন কৰা ব্যৱস্থাটোকে আমি প্ৰশাসন বুলি ক'ব পাৰোঁ। অৰ্থাৎ প্ৰশাসনৰ যোগেদি জনসাধাৰণৰ কল্যাণ সাধন কৰা হয়। এফ এ নিগ্ৰো ফেলিক্স এ নিগ্ৰো তেওঁ কৈছে administration is the organization and use of men and material to accomplish a purpose. Administration is the organization. প্ৰশাসন এটা হৈছে সংস্থা, প্ৰশাসন হৈছে এটা অনুষ্ঠান, প্ৰশাসন হৈছে এটা সংস্থা। কিহৰ কাৰণে সেই সংস্থাটো হৈছে? ইউজ অফ মেন এণ্ড মেটেৰিয়েল, মানুহক ব্যৱহাৰ কৰে আৰু সম্পদকো ব্যৱহাৰ কৰে। কিহৰ কাৰণে? ফৰ এচিভ এ পাৰপাছ, এটা উদ্দেশ্যত উপনীত হ'বৰ কাৰণে ব্যক্তি আৰু সম্পদক ব্যৱহাৰ কৰা সংস্থাটোক আমি প্ৰশাসন বুলি কওঁ। প্ৰশাসন যন্ত্ৰ এটাই কি কৰে? সম্পদৰ ব্যৱহাৰ কৰে আৰু মানুহকো ব্যৱহাৰ কৰে। সেইকাৰণে নতুন যেতিয়া কনচেপ্টবিলাক আহে তেতিয়া আমি দেখা পাওঁ IAS অফিচাৰ এজনৰ ইণ্টাৰভিউত এজন ব্যক্তি, I have forgot the name, he said the basic aim of the public administration is to create man to human. The basic aim of the public administration is create man to human. আমি যাক মানুহ বুলি কওঁ, মানুহক মানৱলৈ ৰূপান্তৰিত কৰা। From human to human resource, হিউমেনৰ পৰা আমি কি কৰিব লাগিব? পাব্লিক এডমিনিষ্ট্ৰেশ্যন অকল মানুহক মানৱলৈ ৰূপান্তৰিত নকৰে, মানৱ সম্পদলৈ ৰূপান্তৰিত কৰে, হিউমেন ৰিচোৰ্চ। আৰু it also transform the human resource to human capital. It also transform the human resource to human capital. মানৱ সম্পদক মানৱ মূলধনলৈ ৰূপান্তৰিত কৰে। এতিয়া এই মানৱ মূলধন কি?
মানৱ সম্পদ কি যি সম্পদ কাক বোলে সম্পদ হৈছে যাৰ যোগেদি ব্যক্তিয়ে নিজৰ অভাৱ অভিযোগসমূহ পূৰণ কৰিব পাৰে তাকে আমি সম্পদ বুলি কওঁ অৰ্থাৎ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ৰিসোৰ্সৰ নিচিনা যাৰ যোগেদি আমি জনসাধাৰণৰ কল্যাণ সাধন হয় সম্পদ কেলে লাগে আমাৰ অভাৱ পূৰণ কৰিবৰ কাৰণে সম্পদ লাগে যেতিয়া আমি নিজৰ অভাৱ নিজে পূৰণ কৰিব পাৰিম বা আমি যেতিয়া আনৰ উপকাৰ কৰিব পাৰিম আনৰ অভাৱ পূৰণ কৰিব পৰাকৈ সক্ষম হ'ম তেতিয়া আমি ৰিসোৰ্স হৈ যাম আমি ৰিসোৰ্স হৈ যাম কেতিয়া যেতিয়া আমাৰ প্ৰয়োজনীয়তা থাকিব when people feel that a person is essential for the society for him or to the society or to the nations then he will transform into a resource তেওঁ কিহলৈ ৰূপান্তৰিত হ'ব সম্পদলৈ ৰূপান্তৰিত হ'ব সম্পদলৈ ৰূপান্তৰিত হ'ব কাৰণ তাৰ যোগেদি মানুহজনৰ যোগেদি ঘৰখনৰ বা সমাজখনৰ উন্নতি হ'ব গতিকে প্ৰত্যেকজন ব্যক্তিকে সম্পদত ৰূপান্তৰিত কৰাটো সমস্যাবিলাক সমাধান কৰিব পৰাকৈ উপযুক্ত কৰি তোলাটো লোক প্ৰশাসনৰ এটা লক্ষ্য এণ্ড নেক্সট কোৱা হৈছে কি হিউমেন ৰিসোৰ্স টু হিউমেন কেপিটেল ৰিসোৰ্স কি অভাৱ পূৰণ কৰিব পৰা যিকোনো বস্তুৱে ৰিসোৰ্স কিন্তু কেপিটেল কি কেপিটেলটো হৈছে সেই ৰিসোৰ্সবিলাকৰ ইউটিলাইজেশনস আমাৰ হাতত যিলা কোৱালিটি আছে সেই কোৱালিটিবিলাকৰ কাৰণে আমি হৈছো ৰিসোৰ্স কিন্তু আমাৰ কোৱালিটিৰ যোগেদি যদি সমাজখনক আমি কল্যাণ সাধন কৰিব পাৰো তেতিয়া আমি কি হৈ যাম আমি হৈ পৰিম কেপিটেল আমি হৈ পৰিম মূলধন আমি হৈ পৰিম মেন মানে গুৰুত্বপূৰ্ণ এটা বিষয় গতিকে the basic aim of the public administration is transform the man to human human to human resource and human resource to human capital গতিকে মানুহৰ আদৰ্শ সমাজ এখনৰ ৰাষ্ট্ৰ এখনৰ আদৰ্শ উদ্দেশ্য লক্ষ্যত একত্ৰিত হ'বৰ কাৰণে মানুহ আৰু সম্পদৰ সৎব্যৱহাৰৰ যোগেদি যি পৰিচালনা কৰিব পৰা সংস্থাৰ সৃষ্টি হয় তাকে আমি লোক প্ৰশাসন বুলি ক'ব পাৰো J.M. Pifner and R. Pestas they said that administration is the organization and direction of human and material resources to achieve the desired aims লোক প্ৰশাসন হৈছে আমাৰ যিবিলাক সম্পদ আছে এই সম্পদ আৰু ব্যক্তিক এটা নিৰ্দিষ্ট দিশেৰে আগুৱাই লৈ যাবৰ কাৰণে সৃষ্টি কৰা এটা সংস্থা এখন দেশৰ জনসাধাৰণক আৰু সেইখন দেশত থকা সম্পদসমূহ এক নিৰ্দিষ্ট দিশত নিৰ্দিষ্ট উদ্দেশ্য আগুৱাই নিবৰ কাৰণে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে সৃষ্টি কৰা সংস্থাকে আমি লোক প্ৰশাসন বুলি কওঁ অৰ্থাৎ আমাৰ সম্পদ বহাই যি নি থাকিব পাৰে আমাক সম্পদ লাগে অভাৱ পূৰণ কৰিব লাগে গতিকে এই সম্পদবিলাক যি বহাই নি থাকিব তেনেকুৱা সংস্থাটো হ'ব প্ৰশাসনিক সংস্থা আমি মানুহবিলাক ক'ৰ পৰা ক'লৈ যোৱা উচিত কেনেকৈ আমি পৰিচালিত হোৱা উচিত যি আমাক পৰিচালিত কৰিব কিউ হ'ব সেই ধৰণৰ সংস্থা হ'ব প্ৰশাসনিক সংস্থা ধৰিব পাৰিছা কি কৈছো যে লোক প্ৰশাসন মানে হৈছে জনসাধাৰণকো উপযুক্ত দিশেৰে আগুৱাই নিবলৈ চেষ্টা কৰা এটা সংস্থা আৰু জনসাধাৰণক উপযুক্তভাৱে কামত নিয়োগ কৰিবৰ কাৰণে চেষ্টা কৰা এটা সংস্থা আৰু এখন দেশৰ ভিতৰত থকা সম্পদৰ সৎব্যৱহাৰৰ কাৰণে নীতি আঁচনি প্ৰস্তুত কৰি তাক কাৰ্যকৰী কৰিবৰ কাৰণে সৃষ্টি কৰা সংস্থাকো আমি প্ৰশাসন লোক প্ৰশাসন বা প্ৰশাসন বুলি ক'ব পাৰো L.D. White said that the art of administration is the direction. The art of administration is the direction, coordination, and control of many persons to achieve some purpose or objectives. By AKS. Definition of the sound, যে L.D. White কৈছে লোক প্ৰশাসন এটা কলা এটো হৈছে কলা শিল্প কলা শিল্পীয়ে যেনেকে ছবি এটা বনাই আমাক আকৰ্ষণ কৰে সেই ছবিটোৰ যোগেদি যেনেকে আমি গুটেই বেলেগ বেলেগ ধৰণৰ ধাৰণা আমাৰ মনলৈ আনিব পাৰো
তেনেকৈ প্ৰশাসনিক যন্ত্ৰটো হৈছে এটা কলা, যিটো কলাই কি কৰে এটা নিৰ্দিষ্ট উদ্দেশ্যত উপনীত হ'বৰ কাৰণে মানুহবিলাকক নিয়ন্ত্ৰণ কৰে। এটা নিৰ্দিষ্ট এটা বুলি নহয়, নিৰ্দিষ্ট কিছুমান আদৰ্শ উদ্দেশ্য লক্ষ্যত উপনীত হ'বৰ কাৰণে এই প্ৰশাসনিক শিল্পই কি কৰে ব্যক্তিসকলক নিয়ন্ত্ৰণ কৰে। ব্যক্তিসকলৰ কাম কাজ বা ব্যক্তিৰ মাজত সমন্বয়ৰ সৃষ্টি কৰে, কোঅৰ্ডিনেট কৰে, আৰু ব্যক্তিসকলক কি কৰে ডিৰেকশ্যন দিয়ে, কি কৰে নিৰ্দেশনা জাৰি কৰে কেনেকৈ পৰিচালিত হ'ব লাগে। অৰ্থাৎ যি সংস্থাই জনসাধাৰণক নিৰ্ধাৰিত এক আদৰ্শ উদ্দেশ্য লক্ষ্যত উপনীত হ'বৰ বাবে তেওঁলোকলৈ নীতি নিৰ্দেশনা প্ৰেৰণ কৰে বা নীতি নিৰ্দেশনা প্ৰয়োগ কৰিব পাৰে, আৰু জনসাধাৰণ বা বিভিন্ন সংস্থাৰ মাজত সামঞ্জস্যৰ সৃষ্টি কৰি কোঅৰ্ডিনেশ্যন তেওঁলোকৰ মাজত যোগসূত্ৰ স্থাপন কৰি জনসাধাৰণ আৰু বিভিন্ন সম্পদৰ নিয়ন্ত্ৰণৰ মাধ্যমেৰে আগুৱাই নিবলৈ চেষ্টা কৰে, তেনে সংস্থাক আমি লোক প্ৰশাসন বুলি কওঁ। গতিকে খুব সহজকৈ আমি মনত ৰাখিব লাগিব, লোক প্ৰশাসন মানে হৈছে প্ৰথম কথাটো হৈছে যে ইয়াৰ কি থাকিব লাগিব বা প্ৰশাসন যন্ত্ৰৰ কি থাকিব লাগিব নিৰ্দিষ্ট আদৰ্শ উদ্দেশ্য লক্ষ্য থাকিব লাগিব। প্ৰশাসনিক যন্ত্ৰ এটাৰ কি থাকিব লাগিব নিৰ্দিষ্ট আদৰ্শ উদ্দেশ্য লক্ষ্য থাকিব লাগিব। এই নিৰ্দিষ্ট আদৰ্শ উদ্দেশ্য লক্ষ্য যদি আমি লোক প্ৰশাসনত চাওঁ তেতিয়াহ'লে আমি ক'ব পাৰিম এয়া হৈছে ৰাষ্ট্ৰৰ আদৰ্শ, ৰাষ্ট্ৰৰ উদ্দেশ্য আৰু ৰাষ্ট্ৰৰ লক্ষ্য। ৰাষ্ট্ৰৰ আদৰ্শ উদ্দেশ্যৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে কি কৰে লোক প্ৰশাসনে জনসাধাৰণক নিয়ন্ত্ৰণ কৰে। কেলে? কাৰণ প্ৰত্যেকজন ব্যক্তিয়ে যদি বিভিন্ন ধৰণেৰে যায়, ইয়াত যদি বিপৰীত স্থিতিত যদি অৱস্থিতি গ্ৰহণ কৰে, তেতিয়াহ'লে ৰাষ্ট্ৰই যি নিৰ্ধাৰণ কৰি দিয়া আদৰ্শ উদ্দেশ্য লক্ষ্য তাত উপনীত হ'ব নোৱাৰিম। যে প্লেন ডিজাইন এডমিনিষ্ট্ৰেশ্যন কেলে লাগে এটা ডিজাইন বনাবৰ কাৰণে, এটা সুচিন্তিত এখন আঁচনি বনাবৰ কাৰণে যে কেনেকৈ মানুহক আমি আগুৱাই লৈ গ'লে, কেনেকৈ মানুহক আমি নিৰ্দেশনা জাৰি কৰিলে, কেনেকৈ আমি মানুহক নেতৃত্ব দিলে আমাৰ ৰাষ্ট্ৰখনৰ আদৰ্শ উদ্দেশ্য লক্ষ্যত উপনীত হ'ব পাৰিম। আৰু তাৰ কাৰণে কি কি হ'ব পাৰে যে ডিৰেকশ্যনছ দিব লাগিব, নিৰ্দেশনা জাৰি কৰিব লাগিব, কোঅৰ্ডিনেট কৰিব লাগিব, সামঞ্জস্য ৰক্ষা কৰিব পাৰিব লাগিব, আৰু কি কৰিব লাগিব কণ্ট্ৰলিং পাৱাৰ নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা থাকিব লাগিব। অৰ্থাৎ প্ৰশাসন যন্ত্ৰ এটাৰ কি থাকে লক্ষ্য উদ্দেশ্য থাকে, নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা থাকে, জনসাধাৰণক আগুৱাই নিব পৰা তেওঁলোকৰ নেতৃত্ব দিব পৰা গুণ থাকে, আৰু বিভিন্ন ধৰণৰ বিষয়বস্তুৰ মাজত তেওঁলোকে কি কৰে সামঞ্জস্য ৰক্ষা কৰে কিহৰ কাৰণে ৰাষ্ট্ৰৰ আদৰ্শ উদ্দেশ্যৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে। আমি যদি চাওঁ পাব্লিক এডমিনিষ্ট্ৰেশ্যনছ, মই প্ৰথমতে উইড্ৰ উইলছনৰ এটা ডেফিনেশ্যনছ দিব ওলাইছোঁ। ডেফিনেশ্যনছ অফ দ্য পাব্লিক এডমিনিষ্ট্ৰেশ্যন। Keep it your mind, Woodrow Wilson, almost known as the father of the public administration. লোক প্ৰশাসনৰ পিতৃ বুলি উইড্ৰ উইলছনক কোৱা হয়। We will discuss about the contribution of the Woodrow Wilson in the development of the public administration as an academic discipline. যেতিয়া আমি লোক প্ৰশাসনক বিদ্যায়তনিক বিষয় হিচাপে ইয়াৰ কৰ্মবিৱৰ্তন আলোচনা কৰিম, ইয়াৰ বিকাশ আলোচনা কৰিম, তাত মই তোমালোকক উইড্ৰ উইলছনক কিয় লোক প্ৰশাসনৰ পিতৃ বুলি কয় আমি সেই বিষয়ে আলোচনা কৰিম। উইড্ৰ উইলছনক লোক প্ৰশাসনৰ পিতৃ বুলি কয়। তেওঁৰ মতে হোৱাট ইজ পাব্লিক এডমিনিষ্ট্ৰেশ্যন, লোক প্ৰশাসন মানেনো কি? According to Woodrow Wilson, public administration is the detailed and systematic application of law. Every particular application of law is an act of administration. কি ক'লে যে লোক প্ৰশাসন হৈছে ডিটেইল এণ্ড চিষ্টেমেটিক এপ্লিকেশ্যন অফ ল, আইনৰ বিতং আৰু পদ্ধতিগত প্ৰয়োগ। লোক প্ৰশাসন হৈছে চৰকাৰে গ্ৰহণ কৰা নীতি নিয়ম আঁচনি আইনৰ ডিটেইল বিতং আৰু চিষ্টেমেটিক এপ্লিকেশ্যন, কি পদ্ধতিগত প্ৰয়োগ। চৰকাৰে গ্ৰহণ কৰা নীতি আঁচনি আইনৰ পদ্ধতিগত আৰু বিতং প্ৰয়োগকে আমি লোক প্ৰশাসন বুলি কওঁ। Every particular application of law is an act of administration. যিকোনো ধৰণৰ এনে ধৰণৰ আইনৰ প্ৰয়োগে প্ৰশাসন বুলি আমি ক'ব পাৰোঁ। যিকোনো ধৰণৰ আইনৰ প্ৰয়োগৰ লগত জড়িত সংস্থাবিলাককে আমি লোক প্ৰশাসন বুলি ক'ব পাৰোঁ।
What is said by the L.D. White? L.D. White, Luther Gulick, Woodrow Wilson are the most prominent thinkers of the public administration. L.D. White or mote, public administration consists of all those operations having for their purpose the fulfillment or enforcement of the public policy. So public administration consists of all those operations সমগ্ৰ কাৰ্যপন্থাৰ লগত জড়িত লোক প্ৰশাসন হৈছে সমগ্ৰ কাৰ্যপন্থাৰ লগত জড়িত যিবিলাক কাৰ্যপন্থাই কি কৰে কোনো এটা চৰকাৰী আঁচনি কাৰ্যত ৰূপায়িত কৰে বা কোনো এটা চৰকাৰী আঁচনিৰ আদৰ্শ উদ্দেশ্য লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত জড়িত হৈ পৰে চৰকাৰে গ্ৰহণ কৰা নীতি আঁচনি কাৰ্যত ৰূপায়িত কৰাৰ লগত জড়িত হৈ পৰা সংস্থাকে আমি লোক প্ৰশাসন বুলি ক'ব পাৰো all those operations এটা চৰকাৰী আঁচনি কাৰ্যকৰী কৰা প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰতিটো কাৰ্যতে জড়িত হৈ থকা সংস্থাসমূহ জড়িত হৈ থকা ব্যৱস্থাসমূহ জড়িত হৈ থকা পদ্ধতিসমূহ আমি একেলগে কি বুলি ক'ব পাৰো লোক প্ৰশাসন বুলি ক'ব পাৰো অৰ্থাৎ আঁচনি প্ৰণয়ন আঁচনি প্ৰয়োগ আঁচনি এখনৰ পৰীক্ষা নিৰীক্ষা আঁচনি এখনৰ মূল্যাঙ্কনৰ এই গোটেই সমগ্ৰ পদ্ধতিৰ লগত জড়িত হৈ থকা সংস্থাসমূহকে আমি কি বুলি ক'ব পাৰো বা কাৰ্যসমূহকে আমি কি বুলি ক'ব পাৰো লোক প্ৰশাসন বুলি ক'ব পাৰো According to Luther Gulick, public administration is that part of science of administration which has to do with the government. It concerns itself primarily with the executive branch where the work of the government is done, though there are obviously problems also in connection with legislative and judicial branch. Luther Gulick কৈছে যে আমি যদি বিজ্ঞানসন্মতভাৱে প্ৰশাসন ব্যৱস্থাক অধ্যয়ন কৰোঁতে গম পাম যে লোক প্ৰশাসন হৈছে প্ৰশাসনৰ বিজ্ঞান লোক প্ৰশাসন হৈছে প্ৰশাসনৰ বিজ্ঞান যি প্ৰশাসন ব্যৱস্থা চৰকাৰৰ লগত জড়িত হৈ থাকে আৰু বেসিক্যালি মূলত চৰকাৰৰ কাৰ্যপালিকাৰ লগত জড়িত হৈ থাকে যি কাৰ্যপালিকাই দেশৰ নীতি নিয়ম আইনক বাস্তৱ ক্ষেত্ৰত ৰূপায়িত কৰে বাস্তৱ ক্ষেত্ৰত ৰূপায়িত কৰে গতিকে আমি এইকেইটা ডেফিনেশ্যনৰ পৰা লোক প্ৰশাসনৰ ডেফিনেশ্যনছ আমি বুজি পাইছো বুলি ক'ব পাৰো এতিয়া তোমালোকলৈ মোৰ প্ৰশ্ন আছে এইখিনিলৈকে তোমালোকে লোক প্ৰশাসন মানে কি বুজি পাইছানে চৰকাৰৰ নীতি নিয়ম আঁচনি প্ৰণয়ন কৰি প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সহায় কৰা যিবিলাক সংস্থা আছে যিবিলাক ব্যৱস্থাপনা আছে তাক আমি একেলগে কি বুলি ক'ব পাৰো লোক প্ৰশাসন বুলি ক'ব পাৰো এতিয়া চৰকাৰে লোৱা আঁচনিসমূহৰ কাৰ্যকৰী কৰা ব্ৰাঞ্চটো লুথাৰ গুলিকে স্পষ্টভাৱে কৈছে যে আঁচনি প্ৰণয়ন কৰাৰ পিছত কাৰ্যকৰী কৰা যিটো ব্ৰাঞ্চ যাৰ যোগেদি আঁচনিবিলাক নীতিবিলাক নিয়মবিলাক কাৰ্যত ৰূপায়িত হয় সেই ব্ৰাঞ্চটো সেই শাখাটোক আমি কি বুলি ক'ব পাৰো পাব্লিক এডমিনিষ্ট্ৰেশ্যন বা লোক প্ৰশাসন বুলি ক'ব পাৰো then come to the point dimension of public administrations integral view and managerial view keep it mind integral view and managerial view আমি এই যেটো আলোচনা কৰিম এই ভিউটো কিহৰ লগত জড়িত প্ৰশাসনৰ সংস্থাটোৰ লগত জড়িত লোক প্ৰশাসনে কোনখিনি বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰে the integral view কি কৈছে the integral view believes that public administration covers all the functions related to the administration প্ৰশাসনৰ লগত জড়িত সকলো ধৰণৰ কাম কাজকে তেওঁলোকে কি বুলি কৈছে অভিন্ন দৃষ্টিভংগীৰে চাব খোজে অভিন্ন মানে ভাগ নকৰাকে ইটো লগত হিটো কামৰ সম্পূৰ্ণ সহযোগিতা সম্পৰ্ক আছে গতিকে সম্পৰ্ক থকা বিষয়বস্তু সকলো বিলাকে লোক প্ৰশাসনৰ বিষয়বস্তু যেনে মেনুৱেল জন ক্লাৰ্কিয়েল জন আৰু মেনেজেৰিয়েল জন আটাইকেইজনে মেনেজেৰিয়েল সকল হৈছে পৰিচালক সকল আমি থাৰ্ড গ্ৰেড ক্লাৰ্ক সকল কেৰাণী মোহৰী সকল মেনুৱেল যিবিলাকে ডেইলি হাজিৰা কৰে যাক আমি চকীদাৰ বুলি কৈছো বা অন্যান্য শব্দ ব্যৱহাৰ কৰিছো যিবিলাকে সাধাৰণতে সৰু কামবিলাক কৰে এই সকলোবিলাকে লোক প্ৰশাসনৰ বিষয়বস্তু বুলি অভিন্ন দৃষ্টিভংগীয়ে বিশ্বাস কৰে অভিন্ন দৃষ্টিভংগী মানে পাব্লিক এডমিনিষ্ট্ৰেশ্যন যদি এটা অৰ্গেনাইজেশ্যন হয় সেই অৰ্গেনাইজেশ্যনটো পৰিচালনা কৰিবৰ কাৰণে কি লাগিব মেনেজাৰ লাগিব ৰাইট
যদি কিবা কাৰণত আমি এটা নতুনকৈ কোম্পানী খোলো, কিপ থিংক এবাউট এ কোম্পানী, এটা কোম্পানী কথা ভাবা। লোক প্ৰশাসন হৈছে কোম্পানী, কোম্পানীয়ে কি কৰে, কাম কৰে। চৰকাৰৰ যিটো কোম্পানী সেইটো হৈছে লোক প্ৰশাসন, আৰু যিটো বেলেগ কোম্পানীয়ে কয় সেইটো হৈছে ব্যক্তিগত প্ৰশাসন। গতিকে এটা যেতিয়া বিভাগ হ'ব, এটা যে ডিপাৰ্টমেণ্ট হ'ব, এটা যে কোম্পানী হ'ব, তাত কি থাকে, এজন মেনেজাৰ থাকে। মেনেজাৰজন কি, হি ইজ solely responsible for policy making, implementation, monitoring, verification and evaluations. গতিকে মেনেজাৰসকল হৈছে মূল ব্যক্তি। তেওঁলোকে তলৰ ক্লাৰ্কসকলক চলায়, তেওঁলোকে চকীদাৰসকলক চলায়, পিয়নসকলক চলায়, আৰু গোটেই সংস্থাটো পৰিচালনা কৰে। ইণ্টিগ্ৰেল ভিউৰ মতে এই আটাইখিনি যিসকল অফিচত থাকে, যিসকল লোক প্ৰশাসনৰ কাৰ্যালয়ত কাম কৰে, সংস্থাত কাম কৰে, বিভাগত কাম কৰে, এই বিভাগটোৰ লগত ইজনে সিজনক সহযোগ নকৰিলে লোক প্ৰশাসন আগুৱাই যাব নোৱাৰে। অৰ্থাৎ অকল মেনেজাৰজনে, অকল পৰিচালকজনে সেই প্ৰশাসনিক যন্ত্ৰটোৰ, প্ৰশাসনিক অফিচটোৰ আদৰ্শ উদ্দেশ্য লক্ষ্যত পূৰণ কৰিব অকলে নোৱাৰে। তাৰ কাৰণে কি হ'ব, ক্লাৰ্কৰ সহায়যোগ হ'ব, মেনুৱেলছবিলাকৰ সহায়তা লাগিব, চকীদাৰসকলৰ সহযোগিতা লাগিব, সকলোৰে সহযোগিতাতে যিহেতু প্ৰশাসন ব্যৱস্থা চলে। গতিকে এই প্ৰত্যেকটো বিষয়বস্তুকেই লোক প্ৰশাসনে অধ্যয়ন কৰিব লাগে, বা লোক প্ৰশাসনৰ ই বিষয়বস্তু বা লোক প্ৰশাসন ইয়াৰ লগত জড়িত হৈ আছে, আটাইখিনিৰ লগত। মেনেজাৰিয়েল ভিউটো পৰিচালক দৃষ্টিভংগী, পৰিচালনামূলক দৃষ্টিভংগীৰ মতে যে যিসকল মেনুৱেল ক্লাৰ্ক থাকে তেওঁলোক সাধাৰণতে মেনেজাৰিয়েল গ্ৰুপত লগ থাকে। People involved in managerial activities only given importance under managerial view. এই পৰিচালনামূলক দৃষ্টিভংগী অনুসৰি লোক প্ৰশাসনে মূলত পৰিচালকসকলৰ কাৰ্যকলাপ, তেওঁলোকৰ আঁচনি প্ৰস্তুত কৰা ধৰণ, তেওঁলোকৰ সংগঠন, তেওঁলোকৰ শাসন, তেওঁলোকৰ ক্ষমতা, তেওঁলোকৰ সামঞ্জস্য কৰা, সহযোগিতা ৰক্ষা কৰিব পৰা ক্ষমতা, আৰু তেওঁলোকৰ নিয়ন্ত্ৰণৰ ওপৰতে লোক প্ৰশাসন জড়িত হৈ থাকে। অৰ্থাৎ যদি আমি ডিচি অফিচৰ কথা ভাবোঁ, তেতিয়াহ'লে মেনেজাৰিয়েল ভিউৰ মতে ইন এ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, জিলা প্ৰশাসনত, ইট ইজ দ্য ডিচি, এডিচি এণ্ড আদাৰ অফিচাৰ্ছ are the subject matter of public administration. Only the officers, যিসকল অফিচাৰ্ছে বিভিন্ন ক্ষেত্ৰবিলাকক অধ্যয়ন কৰে, যেনেকৈ ডিচিজন, এছপিজন, জুডিচিয়েল মেজিষ্ট্ৰেটজন, ইলেকশ্যন অফিচাৰজন, অফিচাৰসকলৰ কথা অধ্যয়ন কৰিলে লোক প্ৰশাসন হয় বুলি কৈছে। লোক প্ৰশাসনে কি কৰে, মেইন ডাঙৰ অফিচাৰসকলৰ কথা আলোচনা কৰিলে আমি লোক প্ৰশাসন হ'ব বুলি কৈছে কোনে, মেনেজাৰিয়েল ভিউ। আৰু এই ভিউটো কোনে ছাপোৰ্ট কৰিছে, লুথাৰ গুলিক আৰু হেনৰি চাইমন ইত্যাদিয়ে। লুথাৰ গুলিক আৰু হেনৰি চাইমনৰ মতে প্ৰত্যেকটো প্ৰশাসনিক যন্ত্ৰই কিছু সংখ্যক লোকৰ নিৰ্দেশনা মতে, কিছু সংখ্যক লোকৰ আঁচনি মতে, কিছু সংখ্যক লোকৰ ক্ষমতাৰ জৰিয়তে, কিছু সংখ্যক লোকৰ নিয়ন্ত্ৰণৰ মাধ্যমে পৰিচালিত হয়। যিসকল ব্যক্তিয়ে প্ৰশাসনিক যন্ত্ৰটোক আগুৱাই লৈ যায়, যিসকল ব্যক্তিয়ে আঁচনি প্ৰস্তুত কৰিব পাৰে, যিসকল ব্যক্তি আঁচনি কাৰ্যকৰী কৰাৰ লগত মূলতভাৱে জড়িত হৈ থাকে, সেইসকল ব্যক্তিক অধ্যয়ন কৰাটোৱে, সেইসকল বিষয়া কৰ্মচাৰীক অধ্যয়ন কৰাটোৱে লোক প্ৰশাসনৰ মূল গুৰুত্ব বুলি মেনেজাৰিয়েল ভিউৱে কয়। কিন্তু ইণ্টিগ্ৰেল ভিউৰ মতে এই যিসকল ব্যক্তিয়ে প্ৰকৃততে কাৰ্যৰ কাৰণে দায়বদ্ধ, যিসকলে প্ৰকৃততে অফিচটোক নিয়ন্ত্ৰণ কৰি ৰাখে, যিসকলে দেশৰ আইন কানুনবিলাক প্ৰকৃতাৰ্থত কাৰ্যত ৰূপায়িত কৰিবৰ কাৰণে তেওঁলোকে মুৰব্বী দায়িত্ব পালন কৰে, তেওঁলোকৰ লগত থকা সহযোগী ব্যক্তিসকল যদি নাথাকে, তেতিয়াহ'লে প্ৰশাসন যন্ত্ৰই সুন্দৰভাৱে আগুৱাই যাব নোৱাৰিব। No administrations can go forward without the help, aid and assistance of their subordinate or the staff. এই যে ষ্টাফ থাকে, ক্লাৰ্কসকল নাথাকিলে, চকীদাৰসকল নাথাকিলে, পিয়নসকল নাথাকিলে, অকল যদি অফিচাৰসকল থাকে, তেওঁলোকে লক্ষ্য আদৰ্শ উদ্দেশ্যত আগুৱাই যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। গতিকে অভিন্ন দৃষ্টিভংগীৰ মতে ইয়াত ভিন্নতা নাই। লোক প্ৰশাসনৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়ে বা প্ৰত্যেকটো অনুষ্ঠানেই লোক প্ৰশাসনৰ বিষয়বস্তু। This is the integral view, and only people involved in managerial activities, that is the people involved in planning, organizing, commanding, coordinating and controlling, it is the managerial view. Is it clear to all? Is it clear to all? বুজি পাইছা না? এটো খুব গুৰুত্ব দিবা। দুটা ডাইমেনশন, যে লোক প্ৰশাসন হৈছে এটা অফিচ, মনত ৰাখি ল'বা। আমাৰ চৰকাৰখন এটা অফিচ। এই অফিচটোৰ কাম কি? গোটেই ভাৰতবৰ্ষখনক ওপৰলৈ উঠাই নিয়া।
গোটেই ভাৰতবৰ্ষখনক ওপৰলৈ কোনে উঠাই নিছে ধৰি লৈছো আমি প্ৰধানমন্ত্ৰী সম্বন্ধিত মন্ত্ৰী পৰিষদে অকল প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদকে যদি আমি গুৰুত্ব দিওঁ তেতিয়াহ'লে মেনেজেৰিয়েল ভিউ হ'ব কিন্তু প্ৰধানমন্ত্ৰীজনক কাম কাজ কৰাত সহায় কৰা তেওঁৰ যিসকল সাবঅৰ্ডিনেট সহযোগী তেওঁলোককো যদি আমি লোক প্ৰশাসনৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি ভাবো তেতিয়াহ'লে সেইটো ইন্টিগ্ৰেল ভিউ হ'ব একেদৰে আমি যদি কলেজবিলাকলৈ আহোঁ তেতিয়াহ'লে আমাৰ কলেজৰ প্ৰিন্সিপাল আৰু আমি টিচাৰবিলাক হৈ পৰিম মেনেজেৰিয়েল পাৰ্ট আমি মেনেজমেণ্টত থাকিম আমি আসলে কলেজৰ কাম কি পঢ়ুৱাইছে কোনে টিচাৰে কলেজখন পৰিচালনা কৰিছে কোনে প্ৰিন্সিপালে গতিকে আমি কিটা হ'লে হৈ যায় দেখোন সেইটো হৈছে মেনেজেৰিয়েল ভিউ কিন্তু ইন্টিগ্ৰেল ভিউৱে কৈছে যে প্ৰিন্সিপালজনে কাম তেতিয়াহে ভালকৈ কৰিব পাৰিব যদি অফিচে ভাল ধৰণে কামখিনি কৰি দিব টিচাৰজনে তেতিয়াহে ভালকৈ কাম কৰিব পাৰিব যেতিয়া অফিচৰ মানুহজনে বা মেনুৱেলজনে ধুনীয়াকৈ ক্লাছৰুমটো ছেটআপ কৰি দিব ডকুমেণ্টছ ৰাখিব দৰমহাবিলাক ভালকৈ দিব ৰেকৰ্ডবিলাক ৰাখি থ'ব তেতিয়াহে তেওঁলোকে সুস্থিৰভাৱে কাম কৰিব পাৰিব গতিকে আমি অফিচ আৰু মেনুৱেলসকলক বাদ দি অকল পৰিচালকসকলক আলোচনা কৰিলে বিষয়ে আলোচনা কৰিলে আমি প্ৰশাসনক বুজি নাপাম গতিকে সেইটো হৈছে ইন্টিগ্ৰেল ভিউ মানে অভিন্ন যাত ভিন ভিন নাই আৰু মেনেজেৰিয়েল ভিউ মানে হৈছে পৰিচালনামূলক দৃষ্টিভংগী যি ভাগ কৰে কি ভাগ কৰে যে কোনে পৰিচালনা কৰে আৰু কোন পৰিচালিত হয় কোনে মূল দায়িত্ব পালন কৰে অকল মূল ব্যক্তিসকলকহে গুৰুত্ব দিব লাগে বুলি কেইজনমান ব্যক্তিয়ে মত প্ৰকাশ কৰিছে যেনে লুথাৰ গুলিক আৰু হেনৰি চাইমন অন্যহাতে হেনৰি ফয়েল আৰু এল ডি হোৱাইটৰ মতে কেৱল মাত্ৰ পৰিচালকসকলক নহয় এটা প্ৰশাসনিক যন্ত্ৰৰ পৰিচালনাৰ লগত জড়িত সকলো ব্যক্তি সকলো অনুষ্ঠানক যদি আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে সিহে আচলতে লোক প্ৰশাসন হ'ব সেইটো হৈছে অভিন্ন দৃষ্টিভংগী ওকে এইখিনিলৈকে বুজি পাইছা নেক্সট আমি যাব খুজিছো ডাইমেনশ্যন অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন আমি আলোচনা কৰিছো বৰ্ডাৰ ডাইমেনশ্যন এণ্ড নেৰোৱাৰ ডাইমেনশ্যন আগতো কি ক'লো ইন্টিগ্ৰেল ভিউ এণ্ড মেনেজেৰিয়েল ভিউ এতিয়া আমি কি কৈছো বৰ্ডাৰ বহল অৰ্থত লোক প্ৰশাসন আৰু ক্ষুদ্ৰ অৰ্থত লোক প্ৰশাসন ডাইমেনশ্যন মানে ইয়াৰ বিস্তৃতিটো কলৈকে থাকিব কাক সোমোৱাই ল'ব আগত আমি দেখিলো যে ইন্টিগ্ৰেল ভিউ মতে হৈছে সকলোকে সোমোৱাই ল'ব লাগে মেনেজেৰিয়েল ভিউ মতে কেৱল পৰিচালকসকলক সোমোৱাই ল'ব লাগে প্ৰকৃত এক্সিকিউটিভ হেডসকলক যিসকল কাৰ্যপালিকাৰ মুৰব্বী কাৰ্যপালিকাৰ বিষয়া তেওঁলোকক সোমোৱাই ল'ব লাগে আৰু ইন্টিগ্ৰেলৰ মতে সকলোকে অন্তৰ্ভুক্ত কৰিব লাগে another one is border dimension and narrower dimension this border dimension and narrower dimension basically related to the branch of the government চৰকাৰৰ যিখিনি শাখা আছে অংগ আছে এই অংগৰ লগত কি হৈ আছে আমাৰ বহল অৰ্থত লোক প্ৰশাসন আৰু ক্ষুদ্ৰ অৰ্থত লোক প্ৰশাসন জড়িত হৈ আছে বহল অৰ্থত লোক প্ৰশাসনে বুজায় কাৰ্যপালিকা ন্যায়পালিকা আৰু বিধানমণ্ডলৰ আটাইকেইটা ব্ৰাঞ্চৰে কাম কাজৰ পৰিচালনা হোৱা তাৰ নীতি নিয়ম প্ৰস্তুত কৰা আৰু তেওঁলোকক ইভালুৱেট কৰা ভেৰিফিকেশ্যন কৰা সমগ্ৰ ব্যৱস্থাটোৰ লগত লোক প্ৰশাসন জড়িত বুলি বিশ্বাস কৰে অৰ্থাৎ in a border dimension it means that all the activities of the government whether it may be executive it may be legislative or it may be judiciary are the subject matter of the public administration on the other hand in a narrower definitions only the activities of the executive branch of the government is the main issue of the public administration আৰু ক্ষুদ্ৰ অৰ্থত হৈছে লোক প্ৰশাসন মানে হৈছে কেৱল কাৰ্যপালিকাৰ কাম কাজৰ অধ্যয়নে হৈছে লোক প্ৰশাসন বুলি ভাবে কোনে নেৰোৱাৰ ডাইমেনশ্যন অনুসৰি বা ক্ষুদ্ৰ নীতি অনুসৰি বা লোক প্ৰশাসনৰ ক্ষুদ্ৰ অৰ্থত আমি অনুভৱ কৰিব পাৰো যে কেৱল মাত্ৰ কাৰ্যপালিকাৰ লগতহে লোক প্ৰশাসন জড়িত ন্যায়পালিকা বা বিধানমণ্ডলৰ লগত জড়িত নহয় ওকে then come to the scope of public administration বিষয়বস্তু scope মানে হৈছে পৰিসৰ লোক প্ৰশাসনৰ পৰিসৰ আমি যোৱাকালি আলোচনা কৰিছো কি যে we can realize the scope of the public administration very easily with the word POSCROB POSD directing to double সমাইছে তোমালে directing to double নকৰিবা single কৰিবা POSD POSCROB এটা P for আমি জানো P for planning means আমি কৈছো যে আঁচনি প্ৰস্তুত যিটো
আঁচনি প্ৰস্তুত এখন দেশৰ উন্নতিৰ কাৰণে আমি যেতিয়া আঁচনি প্ৰস্তুত কৰিব যাম তেতিয়া সেই আঁচনিটোৰ যোগেদিহে প্ৰশাসন যন্ত্ৰ এটা নিৰ্ভৰ কৰিব প্ৰশাসন যন্ত্ৰ এটা তেতিয়াহে নিৰ্ভৰ কৰিব পিছত মই কাটি দিম বাৰু হ'ব একো নাই গতিকে এই যেটো প্লেনিং হৈছে দেশৰ আদৰ্শ উদ্দেশ্য লক্ষ্যত আমি কেনেকৈ উপনীত হ'ম ইট ইজ দ্য ষ্টাৰ্টিং উইদাউট প্লেনিং no administrations can function smoothly properly and efficiently proper planning অবিহনে কোনো আগবাঢ়ি যাব নোৱাৰে গতিকে লোক প্ৰশাসনে কিয় লগত জড়িত আঁচনিৰ লগত জড়িত লোক প্ৰশাসন কিয় লগত জড়িত নীতি নিয়মৰ লগত জড়িত লোক প্ৰশাসন কিয় লগত জড়িত আইনৰ লগত জড়িত organizations just taking the policy it's not sufficient to attain the goal for real attainment of the goal we must need a management system এটা আমি ব্যৱস্থাপনা লাগিব আৰু এই ব্যৱস্থাপনাটোই হৈছে অৰ্গেনাইজেচন সংস্থা কোনে কোনটো কাম কৰিব এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট ফৰেন এফেয়াৰ্স ডিপাৰ্টমেন্ট ফাইনান্স ডিপাৰ্টমেন্ট ৰেলৱে ডিপাৰ্টমেন্ট এনেকৈ আমি ভাগ যেতিয়া আমি কৰিছো এইটো অৰ্গেনাইজেচনছ মানে যে ডিপাৰ্টমেন্টেলাইজেচনছ কোনটো বিষয়বস্তু কোনে চাব কোনটো অৰ্গেনাইজেচনে চাব আৰু সেই অৰ্গেনাইজেচনবিলাক কাৰ যোগেদি গঠিত হ'ব সেইটো হৈছে ষ্টাফিং কৰ্মচাৰী ষ্টাফ আহিব লাগিব কৰ্মচাৰীসকলে কাম কৰিলেহে আমি প্ৰকৃততে লক্ষ্য কৰিব প্ৰত্যেকটো অৰ্গেনাইজেচনত কৰ্মচাৰী থাকিব আৰু কৰ্মচাৰীয়ে এই নীতি আদৰ্শসমূহ আমাৰ কি কৰিব সমাজলৈ লৈ যাব ডিৰেক্টিং তেওঁলোকে কেনেকৈ কাম কৰিব কি ধৰণে সেই কামখিনি কৰিলে আমি প্ৰকৃত লক্ষ্য আদৰ্শ উদ্দেশ্যত উপনীত হ'ব পাৰিম তাৰ কাৰণে কি থাকিব লাগিব নিৰ্দেশনা থাকিব লাগিব যে চৰকাৰে দিয়া নিৰ্দেশনাৰ অবিহনে কোনো কাম কৰিব নোৱাৰিব লোক প্ৰশাসন হৈছে কি নিৰ্দেশনাৰ জৰিয়তে পৰিচালিত হোৱা ব্যৱস্থা লোক প্ৰশাসন হৈছে নিৰ্দেশনাৰ যোগেদি প্ৰকৃত ৰিটেন ল লাগিব আইনৰ যোগেদিয়ে পৰিচালিত হ'ব কোঅৰ্ডিনেশ্যন অৰ কোঅৰ্ডিনেটিং বিভিন্ন ব্যৱস্থা বিভিন্ন ডিপাৰ্টমেন্টৰ বিভিন্ন বিভাগৰ মাজত যেতিয়া আমি সুসম্পৰ্ক ৰক্ষা কৰিব পাৰিম তেতিয়া আমি কি পাম অল ৰাউণ্ড ডেভেলপমেন্ট সামগ্ৰিক বিকাশ সকলো ক্ষেত্ৰৰে বিকাশ হ'বৰ কাৰণে সকলো বিভাগৰ লগত কি থাকিব লাগিব সামঞ্জস্য থাকিব লাগিব ৰিপৰ্টিং এয়া হৈছে প্ৰতিবেদন কি কাম কৰা হ'ল কেনেকৈ আঁচনিসমূহ আহিল কেতিয়াৰ পৰা ইমপ্লিমেন্ট হ'ল কিমান টকা আহিল কোন মানুহে বেনিফিটেড হ'ল সেই মানুহবিলাকক আমি দিয়াৰ পিছত কি ধৰণৰ ব্যৱস্থা হ'ল ইয়াৰ গোটেই ডিটেইলছটো যেতিয়া থাকিব সেইটো কৈছে আমি ৰিপৰ্ট ইজ নাথিং বাট ইট ইজ দ্য ডিটেইলছ এনালাইচিছ অফ দ্য এক্টিভিটিজ টেকেন বাই দ্য এডমিনিষ্ট্ৰেটিভ ব্ৰাঞ্চ প্ৰশাসনিক শাখাটোৱে গ্ৰহণ কৰা কাৰ্যপন্থাৰ বিতং বিশ্লেষণেই হৈছে প্ৰতিবেদন এণ্ড লাষ্ট ওৱান ইজ বাজেটিং মিনছ that how the management will be control and conduct এই যেটো পৰিচালনা কৰিম প্ৰশাসনিক যন্ত্ৰটো কেনেকৈ পৰিচালিত হ'ব তাৰ কাৰণে কিমান অৰ্থৰ প্ৰয়োজন হ'ব এই অৰ্থ ক'ৰ পৰা আহিব কেনেকৈ ইয়াক খৰচ কৰা হ'ব আৰু ইয়াক কেনেকৈ হিচাপ ৰখা হ'ব ইত্যাদি সম্পৰ্কীয় বিতং যেটো তালিকা হেতুই হৈ পৰিব বাজেটিং this the scope then another subject matter view this is first one was the Luther Gulick's view post crop this is especially related to the ideology eto adorshor logot joito then another one is subject matter view mane when we are talking about the administrative system of an organization for a special purpose ভাৰতবৰ্ষ এখনক সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য যে প্ৰতিষ্ঠা কৰিব লাগে আমি সবে জানো বাট আমি সকলোৱে সেই কামটো কৰিবৰ কাৰণে উপযুক্ত হয় নে নহয় আমি প্ল্যান ল'ব পাৰিম নে নোৱাৰিম আমি প্ৰকৃততে তাক ইমপ্লিমেন্ট কৰিব পাৰিম নে নোৱাৰিম উই আৰ এলিজিবল ফৰ অৰ নট সেই কথাটো আমি চাব লাগিব অৰ্থাৎ আদৰ্শ উদ্দেশ্য লক্ষ্যৰ লগত জড়িত প্ৰশাসনিক ব্যৱস্থাৰ বিষয়সমূহটো পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ লোক প্ৰশাসনৰ বিষয়বস্তু হ'বই তাৰ উপৰিও কি হ'ব বিশেষ কিছুমান ব্যৱস্থা লোক প্ৰশাসনৰ অন্তৰ্ভুক্ত হ'ব যেনে ডিফেন্স যদি যুদ্ধ কৰিব নাজানো ডিফেন্সত গৈ কি কৰিম ডিফেন্সটো আছে স্পেচিয়েল ইউ শুড বি স্পেচিয়েলিষ্ট গ্ৰুপ তুমি বন্দুক চলাব জানিব লাগিব দৌৰিব পাৰিব লাগিব ফিজিক্যাল ফিটনেস থাকিব পাৰিব লাগিব গতিকে তোমাৰ ডিফেন্সত যাবৰ কাৰণে তুমি কেৱল সকলো লোক ডিফেন্সত যাব নোৱাৰে গতিকে স্পেচিয়েল গ্ৰুপ সকলো লোক প্ৰশাসনৰ অন্তৰ্ভুক্ত ল এণ্ড অৰ্ডাৰ আমি কেনেকৈ পুলিচৰ যোগেদি পুলিচসকল ল এণ্ড অৰ্ডাৰ মানে যে পুলিচ সাৰ্ভিস
আমি কেনেকৈ দেশৰ আইন কানুন বাস্তৱত ৰূপায়িত কৰিম, কোনটো আইনৰ অৰ্থ কি, কেনেকৈ আইন শৃংখলা ৰক্ষণাবেক্ষণ দিব পৰা যাব, তাৰ কাৰণে কি লাগিব, স্পেচিয়েল গ্ৰুপ লাগিব। এডুকেশ্যন, who can educate the peoples, who can teach the peoples, education, I mean we are the teachers, we are the specialists, we are the specialists, গতে স্পেচিয়েলছ গ্ৰুপৰ প্ৰয়োজন আহিব। প্ৰথমতে এজ এ হোল গোটেই দেশখনৰ আদৰ্শ উদ্দেশ্য লক্ষ্যৰ কাৰণে যিসকল লোকে কাম কৰিব তেওঁলোক হ'ব জেনেৰেলিষ্ট, আৰু যিসকল লোকে বিশেষ উদ্দেশ্যত বিশেষ কাৰ্যপন্থাত হস্তক্ষেপ কৰিব বা কাম কৰিব বা দায়িত্ব গ্ৰহণ কৰিব, ক্ষমতা প্ৰয়োগ কৰিব, তেওঁলোক হ'ব বিশেষ। দিছ ইজ আ ডিফেন্স, ল অৰ্ডাৰ, এডুকেশ্যন, হেল্থ, ডাক্তৰসকল, পাব্লিক হেল্থ এণ্ড জাষ্টিছ, উকিলসকল বা জাজসকল বা বিচাৰকসকল, এইবিলাক কাম কাজ কৰিবৰ কাৰণে কি হ'ব লাগিব, স্পেচিয়েল কোৱালিটি আহিব লাগিব। গতিকে স্পেচিয়েল কোৱালিটি থকা কোৱালিটিৰ লগত জড়িত সংস্থাসমূহ, বিশেষ উদ্দেশ্যত গঠন কৰা বিশেষ সংস্থাসমূহ লোক প্ৰশাসনৰ বিষয়বস্তু। সামগ্ৰিক দেশখনৰ কল্যাণৰ লগত জড়িত কৰি গঠন কৰা সংস্থাসমূহ লোক প্ৰশাসনৰ লগত জড়িত, বিশেষ উদ্দেশ্যত বিশেষভাৱে গঠন কৰা সংস্থাসমূহ লোক প্ৰশাসনৰ অন্তৰ্গত। ইজ ইট ক্লিয়াৰ? Is it clear to all? বুজি পাইছানে? বুজি পাইছানে সবে এখন লাগে? Yes, good. Now আমি এতিয়া লোক প্ৰশাসন কি? What is public administration? The broader meaning of the public administration, the narrower meaning of the public administration, the integral view of the public administration, then the managerial view of public administration, and also we have already understood the subject matter of the public administration. So postcrop, it is especially related to generalist activities, and another one is special activities related to the defense, law order, education, public health and justice, etc. So লোক প্ৰশাসনে সাধাৰণ বিষয়ৰ লগতো জড়িত, বিশেষ বিষয়বস্তুৰ লগতো জড়িত বুলি আমি ক'ব পাৰো। We have just another 8 minutes, then come to the next part. What is the significance of the public administration? লোক প্ৰশাসনক কিয় গুৰুত্বপূৰ্ণ? লোক প্ৰশাসন গুৰুত্বপূৰ্ণ হয় নে নহয়? লোক প্ৰশাসনক আমি কিয় পঢ়িব লাগে? লোক প্ৰশাসনক আমি কিয় জানিব লাগে? এটো ইম্পৰ্টেন্স বুলিও আহিব পাৰে, সিগনিফিকেন্স বুলিও আহিব পাৰে, ৰিলেভেন্ট বুলিও আহিব পাৰে কোৱেশ্যনটো। যি বুলিয়ে নহওক, যদি কোৱেশ্যন আহে ডিসকাস the significance of the public administration, discuss the relevance of the public administration, discuss the importance of the public administration, তেতিয়া তোমালোকে এই পইণ্ট এটা তোমালোকে মনত ৰাখিবা আৰু অন্যান্য পইণ্ট ইয়াৰ লগত যোগ দিব পাৰিবা তোমালোকৰ নিজৰ ইচ্ছা মতে। প্ৰথম কথা হৈছে লোক প্ৰশাসনে আমাক কি পাওঁ আমি, ইফিচিয়েন্ট ডেলিভাৰী অফ পাব্লিক সাৰ্ভিস। চৰকাৰৰ যিবিলাক সেৱা, চৰকাৰৰ যিবিলাক উদ্দেশ্যত চৰকাৰ গঠন কৰা হয়, চৰকাৰে যিবিলাক কাম কাজ প্ৰকৃততে কৰিব লাগে, এই চৰকাৰৰ কাম কাজবিলাক সাধাৰণতে কোনে কৰে? লোক প্ৰশাসনে কৰে। গতিকে লোক প্ৰশাসন যন্ত্ৰটো যদি ভাল হয়, লোক প্ৰশাসনৰ পৰা যদি আমি প্ৰকৃত কাৰ্য লাভ কৰিব পাৰো, প্ৰকৃত লক্ষ্য উদ্দেশ্যত উপনীত হ'ব পাৰো, তেতিয়াহ'লে ইয়াক জনসেৱা বুলি আমি গণ্য কৰিব পাৰিম আৰু জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত হ'ব। ইফিচিয়েন্ট ডেলিভাৰী অফ দ্য পাব্লিক সাৰ্ভিস, জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা সকলো কাম কাজে কোনে ৰূপায়িত কৰে? লোক প্ৰশাসনে। প্ৰশাসনিক ব্যৱস্থাৰ যোগেদি আমি কি পাওঁ? জনসেৱা লাভ কৰোঁ। জনসেৱা লাভ কৰোঁ, মনত ৰাখিবা। জনসেৱা মানে যে জনসাধাৰণৰ অভাৱ অভিযোগ পূৰণ কৰাৰ ব্যৱস্থা। প্ৰশাসনৰ মাধ্যমেৰে জনসাধাৰণৰ অভাৱ অভিযোগবিলাক বা জনসাধাৰণৰ সেৱাবিলাক আমি লাভ কৰা যায়। Second one is understand the impact of the government project and policy. চৰকাৰে যিবিলাক প্ৰকল্প লয়, আঁচনি লয়, নীতি লয়, আঁচনি লয়, সেইবিলাকৰ কি প্ৰভাৱ হ'ব, তাৰ পৰা আমি কি পাম, কি লাভ হ'ব বা কি লোকচান হ'ব, কি লাভ হ'ব, সেই বিষয়ে আমি ক'ৰ পৰা গম পাব পাৰোঁ? প্ৰশাসনৰ পৰা গম পাব পাৰোঁ। প্ৰশাসনৰ যোগেদি আমি চৰকাৰী প্ৰকল্প, চৰকাৰী আঁচনিবিলাকৰ যিটো প্ৰভাৱ, তাৰ যিটো ফলশ্ৰুতি, তাৰ পৰা কি হ'ব পাৰে, কেনেধৰণে ই আমাক সহায় কৰিব পাৰে, সেই বিষয়ে আমি গম পাবৰ কাৰণেও লোক প্ৰশাসন যন্ত্ৰ প্ৰয়োজন আছে। আমি লোক প্ৰশাসনৰ পৰা আমি চৰকাৰী আঁচনি, চৰকাৰী কাৰ্যপন্থা, চৰকাৰী নীতি নিয়মৰ বিষয়ে অনুভৱ কৰিব পাৰোঁ বা উপলব্ধি কৰিব পাৰোঁ। ৰিয়েলাইজ দ্য নেচাৰ অফ অভাৰঅল ডেভেলপমেণ্ট অফ দ্য নেশ্যন এজ এ হোল। সমগ্ৰ ৰাষ্ট্ৰখনৰ সামগ্ৰিক বিকাশৰ বিষয়ে আমি লোক প্ৰশাসনৰ পৰা অনুভৱ কৰিব পাৰোঁ। প্ৰশাসন যদি ভালকৈ চলে, আজি যদি পুলিচসকলে ভাল ধৰণে কাম কৰে, টিচাৰে ভালকৈ কাম কৰে, ডাক্তৰে ভালকৈ কাম কৰে, ইঞ্জিনিয়াৰসকলে ভালকৈ কাম কৰে, ডিচিয়ে ভালকৈ কাম কৰে, মন্ত্ৰীসকলে ভালকৈ কাম কৰে, তেতিয়াহ'লে আমি কি পাম? এখন
সবাংগ সুন্দৰ ভাৰতবৰ্ষ পাম আৰু এইটো নিৰ্ভৰ কৰিব কাৰ ওপৰত প্ৰশাসন যন্ত্ৰৰ ওপৰত প্ৰশাসন যন্ত্ৰ যদি ভাল হয় তেতিয়ালে দেশখন ভাল হ'ব গতিকে আমি প্ৰশাসন যন্ত্ৰৰ পৰা কি অনুবাদ কৰিব পাৰো যে আমি ভাললৈ গৈ আছো নে বেয়ালৈ গৈ আছো প্ৰশাসন যন্ত্ৰ যদি ভাল আমি ভাললৈ গৈ আছো উন্নত এখন ৰাষ্ট্ৰলৈ আমি গতি কৰিছো আৰু যদি প্ৰশাসন যন্ত্ৰ বেয়া তেতিয়া আমি তললৈ গতি কৰিম সেইকাৰণে কওঁ আমি কি প্ৰশাসনিক যন্ত্ৰটো যদি ভাল নহয় দেশখন ওপৰলৈ আগবাঢ়িব নোৱাৰে নেচাৰ অফ দা সোশিয়েল চেঞ্জ নেচাৰ অফ দা সোশিয়েল চেঞ্জ আমি কিমান পৰিৱৰ্তন হৈছো আগতে এখন দেশ ক'ত আছিল এখন সমাজ ক'ত আছিল এখন গাঁও ক'ত আছিল আৰু এখন ঘৰৰ অৱস্থা কেনেকুৱা আছিল তাৰ বৰ্তমান পৰিৱৰ্তন কেনেকুৱা হ'ল ইয়াক কিহৰ কাৰণে সম্ভৱ হৈছে ইয়া হৈছে পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে লোক প্ৰশাসনৰ কাৰণে প্ৰশাসন যন্ত্ৰৰ কাৰ্যপন্থাৰ ফলত আমাৰ পৰিৱৰ্তন হৈছে আমি গাঁওবিলাকত গাঁও পাই টাউনলৈ পৰিণত হৈছে ৰাস্তা ঘাটৰ উন্নতি হৈছে শিক্ষা ব্যৱস্থাৰ উন্নতি হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত নতুনত্ব আহিছে এইবিলাক হৈছে সোশিয়েল চেঞ্জ হৈছে যে আমাৰ যেটা লাইভলিহুড ষ্টাইলছ সলনি হৈছে আগতে আমি যেনেকৈ জীৱন ধাৰণ প্ৰক্ৰিয়া আছিল তাতকৈ এতিয়া আমি উন্নত জীৱন ধাৰণ প্ৰক্ৰিয়াত বসবাস কৰিব পাৰিছো আৰু প্ৰশাসন যন্ত্ৰটো যে ভাল হয় ইয়াতকো আমি উন্নত জীৱন ধাৰণ প্ৰক্ৰিয়া লাভ কৰিব পাৰিম দেন দা লাষ্ট ওয়ান ইজ টু নো এবাউট দা নেচাৰ অফ দা গভৰ্নমেন্ট ইন একচন ইয়েস আমি চৰকাৰে কি কৰে আমি চৰকাৰক গালি পাৰো বানপানী হৈছে নিবনুৱা সমস্যা হৈছে দৰিদ্ৰতা আহিছে আমি চৰকাৰক খুব গালি পাৰো চৰকাৰে কি কৰি আছে কিন্তু আমি দেখিম চৰকাৰে দৰিদ্ৰতা দূৰীকৰণৰ কাৰণে নিবনুৱা সমস্যা সমাধানৰ কাৰণে বানপানী সমস্যা সমাধানৰ কাৰণে বহুত আঁচনি গ্ৰহণ কৰি থৈছে কিন্তু সেই আঁচনিবিলাক কাৰ্যত ৰূপায়িত কৰাৰ দায়িত্ব কাৰ প্ৰশাসনৰ গতিকে প্ৰশাসন যন্ত্ৰৰ যোগেদিহে আমি চৰকাৰখনক উপলব্ধি কৰিব পাৰো উই কেন ৰিয়েলাইজ দ্য গভৰ্নমেণ্ট with the activities taken by the administrations. If the administration is efficient, then we can get a good governance. Good governance basically depends upon the good administration. Who প্ৰশাসনৰ লগত আমি সুপৰিচালনা জড়িত হৈ থাকে চৰকাৰ এখন তেতিয়াই ভাল হয় যেতিয়া প্ৰশাসন যন্ত্ৰ এটা ভাল হয় আৰু যেতিয়া চৰকাৰ ভাল হয় তেতিয়া প্ৰশাসন যন্ত্ৰও ভাল হয় ইটো সিটোৰ লগত কিন্তু উত্তৰপুতভাৱে জড়িত প্ৰশাসন যন্ত্ৰ ভাল হলে চৰকাৰ ভাল হয় চৰকাৰ ভাল হলে প্ৰশাসন যন্ত্ৰ ভাল হয় ওপৰৰ পৰা যদি নিয়ন্ত্ৰণ কমাই দিয়া তলত বেয়া হয় আৰু তলৰ পৰা যদি চৰকাৰৰ লগত সহযোগী মানে চৰকাৰৰ যদি বিপৰীত স্থিতি গ্ৰহণ কৰে তেতিয়াও প্ৰশাসন যন্ত্ৰ এটা বেয়া হ'ব পাৰে গতিকে 1 2 3 4 5 these 5 are the most important significance of public administration there are others too we are going to discuss the others concept according to Paul H. Appleby public administration is significant because it is the আমি Paul H. Appleby মতে public administration হৈছে খুব গুৰুত্বপূৰ্ণ কিয় because it is the basis of the government it is the instrument for providing services it is the implementing agency of the government it is the stabilizing the force of the society it is the instrument of social change and economic development it is a highly specialized professional and technical service লোক প্ৰশাসন হৈছে চৰকাৰৰ ভেটি লোক প্ৰশাসন হৈছে জনসাধাৰণৰ সেৱা প্ৰদান কৰা এটা যন্ত্ৰ লোক প্ৰশাসন হৈছে চৰকাৰৰ এটা অভিযান চৰকাৰৰ আঁচনিসমূহ কাৰ্য ৰূপায়িত কৰা এক অভিকৰ্তা বা এজেন্ট বুলি আমি ক'ব পাৰো যে চৰকাৰৰ কামবিলাক বাস্তৱত ৰূপায়িত কৰাৰ যিজন এজেন্ট সেই এজেন্ট হৈছে লোক প্ৰশাসনে আমাক কি কৰে সমাজখনক ষ্টেবিলাইজ কৰে স্থিৰতা প্ৰদান কৰে আমি স্থিতিশীলতা মানে য'ত কোনো ধৰণৰ সমস্যা নাথাকে আমি সুস্থিৰভাৱে জীৱন যাপন কৰিব পাৰো লোক প্ৰশাসনে আমাৰ অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক পৰিৱৰ্তন সাধন কৰিব পাৰে সামাজিক অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক পৰিৱৰ্তনৰ অস্ত্ৰ হিচাপে বা সঁজুলি হিচাপে লোক প্ৰশাসনে কাম কৰিব পাৰে আৰু লোক প্ৰশাসনক আমি কি বুলি কৈছো যে হাইলি স্পেচিয়েলিষ্ট যিসকলে চৰকাৰী চাকৰি পায় তেওঁলোক বিশেষ গুণৰ অধিকাৰী প্ৰফেশনেল তেওঁলোক বৃত্তিমূলক আৰু তেওঁলোক কি হয় টেকনিক্যালি সাউন্ড কাৰিকৰীগতভাৱে তেওঁলোক উন্নত গতিকে ইমান গুণৰ সমৃদ্ধ যদি লোক প্ৰশাসন যন্ত্ৰ এটাৰ ওপৰত আচলতে আমি কি হয় আমাৰ দেশখনৰ ভৱিষ্যত আমাৰ দেশৰ নীতি আদৰ্শ উদ্দেশ্য লক্ষ্যত উপনীত হোৱাৰ যিটো ভৱিষ্যত সেই ভৱিষ্যতটো নিৰ্ভৰ কৰে গতিকে লোক প্ৰশাসন খুব গুৰুত্বপূৰ্ণ according to Gerald Kaidner মতে public administrations plays crucial role in preservation of the polity
পলিটি হৈছে পলিসি আমাৰ সোসাইটিখন সোসাইটি পলিটি মানে আমাৰ সমাজ ব্যৱস্থাটো শান্তি সম্প্ৰীতি এই জীয়াই ৰাখিবৰ কাৰণে এই গোটেই ব্যৱস্থা কৰিবৰ কাৰণে প্ৰিজাৰ্ভেশ্যন অফ দা পলিটি মেইনটেনেন্স অফ দা ষ্টেবিলিটি এণ্ড অৰ্ডাৰ institutionalization of socio-economic changes already আমি আলোচনা কৰিছো management of the large scale commercial service ensuring growth and economic development protection of the weaker sections of the society and formation of the public opinion এটি আমি যদি চাও যে লোক প্ৰশাসনে কি ধৰণৰ ভূমিকা পালন কৰিব পাৰে এই লিষ্টখন আমি তোমালোকক দিছো নেক্সট ক্লাছত আমি আলোচনা কৰিম এতিয়া প্ৰাইমাৰী ক্লাছটো শেষলৈ আহিছো ইন দা নেক্সট ক্লাছ we will discuss about the evolution of public administration